বছৰৰ সকলোকে শুভেচ্ছা জনালোঁ পিকে শ্ব'ৰ ফালৰ পৰা। আৰু আজি নতুন বছৰত এখন নতুন অসমীয়া চিনেমা চাই আহিলোঁ আৰু চিনেমাখনৰ নাম হৈছে হেৰুৱা চন্দ্ৰ। পৰিচালনা কৰিছে জাহ্নু বৰুৱাই। অফক'ৰ্ছ যথেষ্ট এক্সপেক্টেশ্যন লৈ গৈছিলোঁ এখন চিনেমা চাবৰ কাৰণে। আৰু চিনেমাখনৰ কাহিনী, পৰিচালনা, চিত্ৰনাট্য সকলোবোৰ জাহ্নু বৰুৱা নিজৰ। তেওঁ যিহেতু সম্পাদনাও তেওঁৰ যিহেতু এটা ছদ্মনামেৰেদি কৰেতো তেওঁ নিজে। আৰু DOP আছিলে সুমন বৰা আৰু মূল দুটা চৰিত্ৰত অভিনয় কৰিছে অমৃতা গগৈ আৰু জয় কাশ্যপে। এইখন একচুৱেলি এখন ফেমিলি ড্ৰামা জনাৰৰ চিনেমা। এটা কাপোলৰ ভিতৰতে ষ্টৰিটো সীমাবদ্ধ থাকে আৰু যেতিয়া এজন এক্সপিৰিয়েঞ্চ মানুহৰ দ্বাৰা এক্সপিৰিয়েঞ্চ পৰিচালক, এক্সপিৰিয়েঞ্চ চিনেমাটোগ্ৰাফাৰ তেওঁলোকৰ যেতিয়া কাম এটা চোৱা যায় তেতিয়া কামটো চোৱাৰ এটা মজা আছে। বেলেগ ধৰণৰ এটা ৰিলেক্সেশ্যন ফিল কৰা যায় আচলতে দক্ষ মানুহৰ হাতত, অভিজ্ঞ মানুহৰ হাতৰ কাম হিচাপে। আৰু এইখন চিনেমাটো বহু সময়তে এখন চিনেমা চাই থাকোঁতেও সেই অনুভৱটো হয় যে অ'কে দিছ ফিল্ম ইজ বিং হেণ্ডেল বাই এক্সপিৰিয়েঞ্চ পিপল। আৰু অভিনয় যথেষ্ট ভাল। অমৃতা গগৈ আৰু জয় কাশ্যপৰ আই থিংক মই বেক টু বেক নেক্সট দুখন চিনেমা চালোঁ। ইয়াৰ আগৰখন ৰৈ বিনালে চাইছিলোঁ, তাতো অভিনয় যথেষ্ট ঠিকেই আছিলে, কনভিঞ্চিং আছিলে তাতো। আৰু অমৃতা গগৈ চাগে 10 বছৰমানৰ পিছত চাইছোঁ, দুখন লাষ্ট চিনেমা চাইছোঁ তেওঁ। দুইজনৰ এক্টিং ভাল, মেইন যিহেতু তেওঁলোকেই আছে বেছিভাগ হেৰিতে। কিন্তু তথাপি মাজে মাজে চিনেমাখন অলপ আমনিও লাগিছে, বিকজ কিছুমান ডাইলগ আছে, কিছুমান চিটুৱেশ্যন আছে এনেকুৱা যিবোৰ বৰ্তমান সময়ৰ লগত নিমিলে। ফৰ এক্সাম্পল, এগৰাকী বিখ্যাত অভিনেত্ৰী এখন শ্বপিং মলত এগৰাকী ক্লাছ 9ত পঢ়া ছোৱালীয়ে অট'গ্ৰাফ লৈ যায়। অট'গ্ৰাফ লয় আজিৰ দিনত, তাকো অট'গ্ৰাফ বুকখন লৈ গৈছে। অলপমান আউটডেটেড ন, আজিকালিনো ক'ত অট'গ্ৰাফ ল'ব আৰু চেল্ফিয়ে ল'ব চাগে। আৰু অসমীয়া যিটো মানে সংলাপৰ যিটো ভাষা, সেইটো খুব লিখিত, খুব সাহিত্যিক ভাষাৰ নিচিনা লাগিছে। চিনেমাৰ চৰিত্ৰবোৰৰ সঁচাকৈ এতিয়াৰ দিনত জানো ডাইলগবোৰ জানো সাহিত্যৰ লগত মিলে জানো, এনেকুৱা লিখিত হ'ব নালাগে আচলতে। এনিৱেজ দুই এটাৰ সৰু এটা খুটি নাতি আছে। ঘটনা হয়তো অলপ গতিটো মানে সোনকালে হ'লে ভাল, কাৰণ আমি আজিকালি বহুত উই আৰ এক্সপ'জ টু মেনি ফেমিলি ড্ৰামাৰ জনাৰো বহুত চিৰিজ বা চিনেমাৰ সৈতে যিহেতু চিনাকি হৈ থাকোঁ, গতিকে ফটককৈ এনেকুৱা এখন চিনেমা আমি অলপ স্পীড আশা কৰোঁ। তাৰপিছতো বহু দিনৰ মূৰত এনেকুৱা টপিকৰ ওপৰত অসমীয়া দৰ্শকে চাগে অসমীয়া চিনেমা এনেকৈ বনোৱা হোৱা নাছিলে। ভালেই পাব চাই, যদি আপোনালোকে চাব বিচাৰে। সেইকাৰণে মানে